আমাৰ হিয়াৰামঠু মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ৫টা মাহ আজি সম্পূৰ্ণ হ'ল। জুবিন গাৰ্গৰ ন্যায় বিচাৰি এতিয়াও অসমৰ ৩,৫০,০০,০০০ জনতাই হাবাথুৰি খাই আছে। কেতিয়া ন্যায় লাভ কৰিব জুবিন গাৰ্গে? আমি কোনোবাখিনিত পাহৰি পেলাইছো নেকি আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ কথাটো? আমি কোনোবাখিনিত পাহৰিবলৈ ধৰিছো নেকি আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গক? এই মুহূৰ্তত এই প্ৰশ্ন এই কাৰণে উত্থাপন হৈছে কাৰণ ছ'চিয়েল মিডিয়াত যি ধৰণে হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰম্ভ হৈছিল সেয়া ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে, নাইকিয়া হ'বলৈ ধৰিছে হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ। এটাই প্ৰশ্ন, কেতিয়া ন্যায় পাব জুবিন গাৰ্গে? জুবিন গাৰ্গৰ মৃত্যুৰে যাক জগৰীয়া কৰা হৈছে ৫ কালপ্ৰিট, তেওঁলোকৰ শাস্তি কেতিয়া হ'ব? তেওঁলোকৰ কঠোৰতম শাস্তি কেতিয়া হ'ব? এই প্ৰশ্ন অসমৰ ৩,৫০,০০,০০০ জনতাৰ। বিজেপি চৰকাৰে ন্যায় দিব পাৰিবনে আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গক? আদালতলৈ তাঁত বাতি কাঢ়ি এটা ভাগৰি পৰিবলগীয়া হৈছে জুবিন গাৰ্গৰ পৰিয়ালো। কিমান দিন আদালতলৈ তাঁত বাতি কাঢ়ি ফুৰিব জুবিন গাৰ্গৰ পৰিয়াল? এই মুহূৰ্তত এটা অতিকে স্পৰ্শকাতৰ বিষয় আৰু গুৰুত্বপূৰ্ণ বিষয় আমি লৈ আহিছো। আপুনি কমেণ্ট ছেকশ্যনত লিখিব পাৰে হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ। জুবিন গাৰ্গৰ মৃত্যুৰ ৫টা মাহ সম্পূৰ্ণ। আজি ৫ মাহ সম্পূৰ্ণ হ'ল জুবিন গাৰ্গৰ মৃত্যুৰ। যোৱা ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত মৃত্যু হৈছিল জুবিন গাৰ্গৰ। ছিংগাপুৰত কৰুণ মৃত্যু সাৱটি লৈছিল আমাৰ মৰমৰ হিয়াৰ আমঠু জুবিন গাৰ্গে। এতিয়াও ৰহস্যৰ আৱৰ্তত জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ। জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি? স্বাভাৱিক নে পৰিকল্পিত হত্যাকাণ্ড? সেয়া কোনেও নাজানে। সকলোৱে জানিব বিচাৰি আছে ৰহস্যৰ আৱৰ্তত সমগ্ৰ বিষয়। জুবিন গাৰ্গৰ মৃত্যুৰ বাবে জগৰীয়া কৰা হৈছে ৫ কালপ্ৰিট: শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামী। তেওঁলোক জেলত আছে। সেয়াই নেকি তেওঁলোকৰ শাস্তি? আমি আমাৰ মৰমৰ শিল্পীগৰাকীক হেৰুৱালো, সেই কালপ্ৰিট কেইটাৰ শাস্তি কি হ'ব? জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়ে এতিয়া আদালতৰ বিচাৰাধীন হৈ আছে। আদালতত চলি আছে জুবিন গাৰ্গৰ ন্যায়ৰ যুঁজখন। কিন্তু তাতো প্ৰশ্ন উত্থাপন হৈছে, পৰিয়ালে অভিযোগ উত্থাপন কৰিছে, কাম লেহেমীয়া হৈছে। কেতিয়া ন্যায় পাব জুবিন গাৰ্গে? আদালতৰ কাম কাজ লেহেমীয়া হোৱাৰ অভিযোগ জুবিন গাৰ্গৰ পৰিয়ালৰ। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে অপেক্ষা কৰিছে অসমৰ ৩,৫০,০০,০০০ জনতাই। কেতিয়া ন্যায় পাব জুবিন গাৰ্গে? জুবিনৰ মৃত্যুৰে জগৰীয়া ৫ কালপ্ৰিটক কঠোৰতম শাস্তি দিয়াৰ দাবী অসমৰ জনতাৰ। বিজেপি চৰকাৰে ন্যায় দিবলৈ জুবিন গাৰ্গক। আমি ছিংগাপুৰলৈ উভতি যাব বিচাৰিছো। ছিংগাপুৰত ১৯ ছেপ্টেম্বৰৰ সেই বিশেষ ভিডিঅ' ক্লিপটো এই মুহূৰ্তত ফুল স্ক্ৰীণত আমি দেখুৱাম। চাওক এয়া কেনেধৰণে সেই মুহূৰ্তত আমি ১৯ ছেপ্টেম্বৰলৈ উভতি গৈছো। ১৯ ছেপ্টেম্বৰত কেনেধৰণে ছিংগাপুৰত ইয়থ পাৰ্টিত গৈছিল জুবিন গাৰ্গ। এয়া চাওক, এনেধৰণে মৰমৰ শিল্পী জুবিন গাৰ্গে সেই মুহূৰ্তত আনন্দ কৰি আছিল। জুবিন গাৰ্গৰ লগত থকা সেই মুহূৰ্তত লগত থকা সেই প্ৰবাসী অসমীয়াই হওক বা জুবিন গাৰ্গক লগত লৈ যোৱা শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃতপ্ৰভা মহন্ত, শেখৰজ্যোতি গোস্বামী, সন্দীপন গাৰ্গ, এওঁলোকে এবাৰো চেষ্টা নকৰিলে জুবিন গাৰ্গক বচাবৰ বাবে। এনেধৰণে লাইফ জেকেট পৰিধান কৰি প্ৰথমে জুবিন গাৰ্গে সাঁতুৰিছিল, তাৰপিছত লাইফ জেকেট খুলি পেলাইছিল। তাৰ পিছৰ কথাখিনি আপোনালোকে নিশ্চয় বুজে বা নিশ্চয় গম পায়। কেনেধৰণে চট ফটাই তিল তিলকৈ কৰুণ মৃত্যু সাৱটি লৈছিল আমাৰ মৰমৰ শিল্পী, প্ৰাণৰ শিল্পী জুবিন গাৰ্গে। জুবিন গাৰ্গৰ মৃত্যুৰ এই বাস্তৱ, এই সত্যটো বৰ্তমান মুহূৰ্তলৈকে কিন্তু এতিয়াও মানিব নিবিচাৰে অসমৰ জনতাই। আমি আমাৰ মৰমৰ শিল্পীগৰাকীক হেৰুৱালো। এয়া চাওক, সেই মুহূৰ্তখিনি আমি দেখুৱাই আছো। যোৱা ১৯ ছেপ্টেম্বৰ আমি সেই দৃশ্যাংশ আপোনাক দেখুৱাই থাকিম। এই মুহূৰ্তত জুবিন গাৰ্গৰ ১৯ ছেপ্টেম্বৰৰ সেই দৃশ্যাংশ আমি দেখুৱাই থাকিব বিচাৰিছো। এইকাৰণে এই দৃশ্যাংশ দেখুৱাব বিচাৰিছো। জুবিন গাৰ্গৰ সেই ১৯ ছেপ্টেম্বৰৰ সেই দিনটো এটা কলা দিন, অসমৰ বাবে এটা অভিশপ্ত দিন। সেই ১৯ ছেপ্টেম্বৰ কোনেও পাহৰিব নোৱাৰে। কোনো এজন অসমৰ লোকে এই কথা, এই দিনটোৰ কথা পাহৰিব নোৱাৰে। কেনেকৈ পাহৰিব? তাত জড়িত হৈ আছে জুবিন গাৰ্গ। বিষয় জুবিন গাৰ্গৰ মৃত্যু, বিষয় জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু। জুবিন গাৰ্গৰ এই মৃত্যুৰ প্ৰকৃত কাৰণ কি? এই মুহূৰ্তলৈকে কোনেও জানিব পৰা নাই। আদালতত বিচাৰাধীন হৈছে সমগ্ৰ বিষয়। জুবিন গাৰ্গৰ ন্যায় বিচাৰি আদালতলৈ তাঁত বাতি কাঢ়ি থাকিবলগীয়া হৈছে। তাৰিখৰ পিছত তাৰিখ আহি আছে, কিন্তু জুবিন গাৰ্গে ন্যায় পোৱা নাই।
হিমন্ত বিশ্ব শৰ্মা চৰকাৰে জুবিন গাৰ্গক ন্যায় দিম বুলি ঘোষণা কৰিছিল অসমৰ জনতাক প্ৰতিশ্ৰুতি দিছিল কিন্তু সেই প্ৰতিশ্ৰুতি ক'ত গ'ল কেৱল মাত্ৰ গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাটোৱে সেয়া শাস্তি নেকি আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক আমি হেৰুৱা 5টা মাহ আজি সম্পূৰ্ণ হ'ল এই কুপতি আজিৰ দিনটোলৈকে এই মুহূৰ্তখিনিলৈকে জুবিন গাৰ্গে ন্যায় পোৱা নাই আৰু এই কলা দিনটো অভিশপ্ত দিনটো সকলোৱে আজীৱন মনত ৰাখিব জুবিন গাৰ্গৰ মৃত্যুৰে যি জগৰীয়া হৈছে 5 কালপিত শ্যাম কানু মহন্ত অমৃতপ্ৰভা মহন্ত সন্দীপন গাৰ্গ শেখৰজ্যোতি গোস্বামী সিদ্ধাৰ্থ শৰ্মা এওঁলোকৰ চৰম শাস্তি কি হ'ব অসমৰ জনতাই চৰম শাস্তি বিচাৰিছে কঠোৰতম শাস্তি হোৱাটো বিচাৰিছে এই 5 কালপিতৰ এই 5 কালপিতক যাতে কঠোৰতকৈ কঠোৰ শাস্তি দিয়ে তাৰ দাবী উত্থাপন কৰিছে অসমৰ জনতাই তথা জুবিন গাৰ্গৰ পৰিয়ালে চাওকে দৃশ্যাংশ কেনেধৰণে চটফটাই আছিল জুবিন গাৰ্গ পানীৰ মাজত ইয়ত পাৰ্টি কৰিবলৈ লৈ যোৱা হৈছিল জুবিন গাৰ্গক মদ খাবলৈ বাধ্য কৰোৱা হৈছিল ইয়ত পাৰ্টিটো জুবিন গাৰ্গক সুৰা সেৱন কৰোৱাইছিল সুৰা সেৱন কৰিয়ে চটফটাই এনেধৰণে তিল তিলকৈ কৰুণ মৃত্যু খাবতি লৈছিল জুবিন গাৰ্গৰ মৃত্যুৰ আজি 5টা মাহ সম্পূৰ্ণ এই কুপতি জুবিন গাৰ্গে ন্যায় লাভ কৰা নাই জুবিন ক্ষেত্ৰলৈ গৈ কান্দোনত ভাগি পৰিছে অসমৰ জনতা প্ৰতিদিনে হাজাৰ হাজাৰ অনুৰাগীয়ে ভিৰ কৰে জুবিন ক্ষেত্ৰত এয়া জুবিন গাৰ্গক লৈ অহাৰ সময়ত দৃশ্যাংশ আমি দেখুৱাইছো কেনেধৰণে লোকে লোকাৰণ্য হৈ পৰিছিল লাখ লাখ লোকে ভিৰ কৰিছিল জুবিন গাৰ্গক এবাৰ মাত্ৰ কাখৰ পৰা চাবলৈ জুবিন গাৰ্গক যেতিয়া এয়াৰপৰ্টৰ পৰা লৈ অহা হৈছিল তাৰ দৃশ্যাংশ কোনে পাহৰিব সেই সময়খিনি কোনে পাহৰিব সেই মুহূৰ্তখিনি কোনে পাহৰিব লাখ লাখ লোকৰ এয়া ভিৰ কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হৈছে কোনোবাখিনিত আমি আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গক পাহৰি পেলাইছো নেকি এই যে ছ'চিয়েল মিডিয়া ট্ৰেন্ডিঙত আছিল #JusticeForJubin Garg সেয়া ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে ন্যায় বিচাৰিবলৈ গৈও এটা দেখিবলৈ পোৱা গৈছে থমকি ৰৈছে অসমৰ জনতা জুবিন গাৰ্গে কেতিয়া ন্যায় পাব এটা ডাঙৰ প্ৰশ্ন এই মুহূৰ্ত ন্যায় পাব নে জুবিন গাৰ্গে ন্যায় নাপায় হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গক ন্যায় বাৰু দিবনে এনেকুৱা ধৰণৰ প্ৰশ্ন অসমৰ জনতাৰ মনত উত্থাপিত হৈছে আপোনালোকে কমেন্ট সেকশনত লিখি যাওক #JusticeForJubin Garg জুবিন গাৰ্গক ন্যায় দিব লাগিব জুবিন গাৰ্গৰ ন্যায় লাগিব জুবিন গাৰ্গৰ মৃত্যুৰে যিয়ে জগৰীয়া এই যে 5 কালপিতক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হ'ল এই 5 কালপিতৰ কিন্তু কঠোৰতম শাস্তি হ'ব লাগিব এই মুহূৰ্তখিনি দেখুৱাইছো আমি কেনেধৰণে জুবিন গাৰ্গৰ মৃত্যুৰ সময়খিনিত বা জুবিন গাৰ্গক যেতিয়া এয়াৰপৰ্টৰ পৰা লৈ অহা হৈছিল তেতিয়া কেনেধৰণে কান্দোনত ভাঙি পৰিছিল অসমৰ জনতা এয়া কোনে পাহৰিব 5 কালপিতক যেতিয়া গ্ৰেপ্তাৰ কৰা হৈছিল প্ৰতিবাদ হৈছিল কেনেধৰণে কঠোৰতকৈ কঠোৰ শাস্তি হ'ব লাগে তাৰ দাবী উত্থাপন হৈছিল ফাঁচীৰ দাবী উত্থাপন কৰিছিল কিন্তু সেইবোৰ একোৱেই নহ'ল গ্ৰেপ্তাৰ কৰি জেলত থৈ দিলে জেলত ভৰাই থলে এতিয়া জেলতে আবদ্ধ হৈ আছে কিন্তু আমি জুবিন গাৰ্গক বাৰু ঘূৰাই পামনে কেতিয়াও নাপাওঁ আৰু জুবিন গাৰ্গৰ মৃত্যু অকল্পনীয় আছিল হঠাৎ আমি জুবিন গাৰ্গক হেৰুৱালো আৰু এই মুহূৰ্তত গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য আমি শুনাম গৰিমা শইকীয়া গাৰ্গে কেনেধৰণে ন্যায় বিচাৰি আদালতলৈ তাত বাতি কাঢ়ি থাকিবলগীয়া হৈছে গৰিমা শইকীয়া গাৰ্গৰ অনুভৱখিনি অন্তত অসমৰ জনতাই শুনা পাওক যেনেকৈ কামাৰ ছাৰে কৈছে বহুত ডিলেইং প্ৰচেছ এটা হৈ আছে অভিযুক্তসকলৰ ফালৰ পৰা সেই মানে ডিফেন্সৰ লয়াৰসকলৰ ফালৰ পৰা সকলোৱে কি ধৰণে তেওঁলোকে চেষ্টা কৰি আছে বা কি মনোবৃত্তি লৈ এনেকুৱা ধৰণৰ কাম কৰি আছে নাজানো খুব অভিপ্ৰায় এটা লৈ আছে চাগে আৰু সেইকাৰণে বস্তুবোৰ আমাৰ ফালৰ পৰাতো প্ৰজিকিউটৰ সম্পূৰ্ণ সদায় দেখিছোঁ সাজু হৈ আছে তেওঁলোকে সদায় সঠিকভাৱে উত্তৰ দিছে বা আৰ্গিউ কৰিছে আজিও বহুত ষ্ট্ৰংলি তেওঁলোকে আৰ্গুমেণ্ট যিখিনি কৰিব লাগে কৰিছে এতিয়া কৰোনাৰ্ছৰ ৰিপৰ্টো বিচাৰি পেলাই আনন্দ মিশ্ৰা যিজন সিদ্ধাৰ্থৰ লয়াৰ তেওঁ সেই কথাটোত লৈ পেলাই লাগি থকা দেখিলোঁ শেষলৈকে কিন্তু যিহেতু কামাৰ ছাৰে বুজাই কৈছে যে ইয়াতে অসমতে এইটো অভিসন্ধি হ'ব লাগিব অসমতে ষড়যন্ত্ৰটো ৰচনা হ'ব লাগিব আৰু এতিয়া সেইটোৱেই আইন যে বাহিৰত যদিও তেওঁলোকে এক্সিকিউট কৰিছে কিন্তু এই গোটেই প্ৰক্ৰিয়াটো আৰম্ভ হৈছে অসমত গতিকে গোটেই যিটো ক্ৰাইম সেইটো অসমতেই হৈছে অসমৰে বুলি সেইটো ধৰণে বিচাৰটো আচলতে হ'ব লাগে আৰু তেখেতসকলৰ হাতত
বা SIT অসম পুলিচে যিমানখিনি নথিপত্ৰ যি দিব লাগে প্ৰমাণ সাক্ষ্য সকলোবোৰ তেওঁলোকে দাখিল কৰিছে। তাৰ ওপৰতো ইমান দীঘলীয়া এটা প্ৰক্ৰিয়া তেওঁলোকে কৰিবলৈ চেষ্টা কৰি আছে। সেইটোৱে আমি মানে অলপ সন্দিহান হৈ আছোঁ মনত, অলপ নহয় ভালকৈ, যে ইয়াত নিশ্চয় কিবা এটা অভিসন্ধি আছে। আৰু নহ'লে যদি তেওঁলোকৰ একো নাথাকিলেহেঁতেন তেওঁলোকে বিচাৰটো চিধা কৰিলেহেঁতেন, কিন্তু এনেকুৱা দীঘলীয়া কৰি থকাৰ কাৰণে নিশ্চয় কিবা এটা অভিপ্ৰায় আছে। একেটাই কাম কৰি আছে। আমি 10 বজাতে 10:30 বজাৰ পৰা হ'ব বুলি আমি আহি পাইছোঁ। তাৰপিছত তেওঁলোক সাজু হোৱা নাই বুলি 12:30 বজাৰ কথা ক'লে, আমি আহি পালোঁ। আকৌ লাঞ্চ ব্ৰেক দিলে। তাৰপিছত 2 বজাৰ পৰাহে আনন্দ মিশ্ৰ আহিছে। গতিকে তেওঁলোকে তেতিয়াৰ পৰাহে ভালকৈ আৰম্ভ কৰিছে। এনেকুৱা ধৰণৰ এই দীঘলীয়া প্ৰক্ৰিয়াবোৰ কিয় কৰিবলৈ চেষ্টা কৰি আছে, তাত মানে আমাৰ সকলোৰে সন্দেহ আছে। আৰু এই বস্তুবোৰে যাতে আমি ভাবিছোঁ এতিয়া এনেকৈ চলি আছে, 2 এদিনকৈ সময় দি আছে, আৰু কি ধৰণে কোনটো সময়ৰ পিছত কি কৰিবলৈ তেওঁলোকৰ মনত কি অভিপ্ৰায় লৈ আছে সেই কথাটোৱে ডাঙৰ কথা। আৰু যদি কিবা আশ্বাস ক'ৰবাৰ পৰা পাইছেও এই অভিসন্ধিবোৰ সফল নহওক, সেইকাৰণে আমি অসমৰ ৰাইজ এতিয়া সজাগ হ'ব লাগিব। আমি সকলোৱে কোনো ধৰণৰ যাতে অভিসন্ধি বা অভিপ্ৰায় কেতিয়াও সফল নহওক। 5 মাহ পাৰ হৈ গ'ল, কালি 5 মাহৰ তিথি জুবিনৰ পাৰ হৈ গ'ল, 6 মাহত সোমালেহি। গতিকে এনেকৈ আৰু কিমান দিন আমি ক্ষিপ্ৰতৰ হোৱাটো বিচাৰিছোঁ, আৰু সদায় কৈ আহিছোঁ সেইটো কথা যে বিশেষ আদালতখন আমাক লাগে এতিয়া। আৰু খুব একদম আটাইতকৈ বেছি প্ৰয়োজনীয় কথা, বিশেষ আদালতখন লাগে, ক্ষিপ্ৰতৰভাৱে আমাৰ বিচাৰ হ'ব লাগে, আৰু ৰায়দান সোনকালে হ'ব লাগে।